হয় নিশ্চয়কৈ আজি হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ যি আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় চেণ্টাৰ আছে এই চেণ্টাৰত মই উপস্থিত আছোঁ আৰু দেখা গৈছে যে মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে যে এইদৰে আৰক্ষীয়ে যি কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলিছে এইদৰে দেখা গৈছে যে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সহকাৰে আহি পৰিলক্ষিত হৈছে আৰু মই কিছু অভিভাৱক আছে অভিভাৱকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় দেখা গৈছে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আপোনালোকে এইদৰে আহিছে কি ক'ব হয় আজি ভাল দিন কাৰণ প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষা হয় এবছৰ মেট্ৰিক পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত আমাৰ অভিভাৱকসকলৰ পৰা এটা কৌতূহলী হয় যে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পৰীক্ষা দিব আৰু যিহেতু এইবাৰ আগতকৈ অলপ বেলেগ ধৰণৰ পৰীক্ষা হৈছে কাৰণ OMR চিটত পৰীক্ষা হৈছে অলপ মা দেউতাসকলে সকলোৱে ভাবি আছে যে কেনেধৰণৰ নিয়ম নীতি হ'ব পাৰেনে নাই এনেকুৱা কিন্তু আচলতে আমাৰ পৰীক্ষা কেন্দ্ৰৰ এটা গৌৰৱ আছে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত সুন্দৰকৈ পৰীক্ষাবিলাক অনুষ্ঠিত হয় আৰু নিৰীক্ষকসকলক ধুনীয়াকৈ মানে অনুশীলন দিয়া হৈছে ইয়াৰ বিষয়ে আৰু ধুনীয়াকৈ পৰীক্ষা হ'ব বুলি আমি আশাবাদী আৰু এইবছৰ ভাল ফলাফল হ'ব আগতকৈ কাৰণ MCQৰ ব্যৱস্থা আছে সেয়া ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভাল হ'ব বুলি আমি আশাবাদী হয় এনেদৰে দেখা গৈছে অভিভাৱকসকলে আহি উপস্থিত হৈছে কিন্তু এটা কথা ক'ব লাগিব যে যি 2024 চনৰ অন্তিমবাৰৰ বাবে মেট্ৰিক পৰীক্ষা চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু মোৰ লগত আৰু কিছু অভিভাৱক আছে এই অভিভাৱকসকলক মই সংযুক্ত হ'বলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা কিছু মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম যিহেতুকে 2024 চনৰ এই মেট্ৰিক অন্তিমবাৰৰ বাবে অনুষ্ঠিত হ'ব এই মুহূৰ্তত আমি অভিভাৱকসকলে কি ক'ব আপুনি হয় নিশ্চয়কৈ 2024 বছৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে মই এজন অভিভাৱক হিচাপে আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চেণ্টাৰৰ সন্মুখত থিয় হৈ আছোঁ আৰু বহুতো ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আহিছে আৰু কটকটী নিৰাপত্তাৰ মাজতে বহুত সুন্দৰকৈ ডিচিপ্লিনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল ভিতৰত সোমাইছে আৰু এইবাৰ OMR চিটৰ পৰীক্ষা হ'ব আমি সুখী আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় সফলতা অৰ্জন কৰিব গতিকে 2024 বছৰ ছাত্ৰ ছাত্ৰীক শিক্ষান্ত পৰীক্ষাৰ বাবে মই গোটেই অসমবাসী ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতে সাফল্যমণ্ডিত অৰ্জন কৰক আৰু গোটেই অসমৰ ভিতৰত আমাৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চেণ্টাৰটো এটা নামকৰণ আৰু বহুত গৌৰৱৰ কথা আৰু প্ৰত্যেক বছৰে এইটো চেণ্টাৰতে ৰিজাল্ট ভাল হয় আৰু এইবাৰ আশা কৰিছোঁ এইবাৰ অসমৰ ভিতৰত গৌৰৱ কঢ়িয়াই আনক সকলো ছাত্ৰ ছাত্ৰীকে সাফল্যমণ্ডিত হ'বৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় এইদৰে দেখা গৈছিল যে অভিভাৱকসকলে ইয়াত আহি যি তেওঁলোকৰ মন্তব্য আমি শুনিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ যে কলিয়াবৰ যি আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এই আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে পৰীক্ষা আৰম্ভ হৈ গৈছে কিন্তু দেখা গৈছে যে অভিভাৱকসকলেও উৎফুল্লিত হৈছে আৰু আৰক্ষীয়ে দেখা গৈছে যে কটকটীয়া যি নিৰাপত্তা এটা এটাকৈ তেওঁলোকে সেই নিৰীক্ষণ কৰি থকা হৈছে মই দেখুৱাইছোঁ সেই আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি